এই বছৰ হাই ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলক লৈ খেলিমেলি সৃষ্টি হৈছে আৰু শিক্ষাৰ্থীসকলে ভবাতকৈ বহুত নম্বৰ কম পাইছে। এতিয়া এইসকল শিক্ষাৰ্থীয়ে হাই ছেকেণ্ডাৰী পৰীক্ষাৰ এনচাৰ শ্বীট ৰিচেকিঙৰ বাবে আবেদন কৰিব পাৰিব। ইতিমধ্যে আসাম হাই ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল বোৰ্ডে এপ্লাই কৰা লিংক মুকলি কৰিছে আৰু সেই এপ্লাই কৰা লিংকৰ জৰিয়তে শিক্ষাৰ্থীসকলে নিজৰ এনচাৰ শ্বীট ৰিচেকিঙৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াতে কৈছে লাষ্ট ডেট অফ সাবমিশন অফ অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেট হৈছে 22/5/2024 আপ টু 5 PM। কেনেকৈ ৰিচেকিঙৰ বাবে অনলাইন আবেদন কৰিব লাগে মই সবিশেষ জনাব বিচাৰিছোঁ। মোৰ হোৱাটছআপ চেনেলত এইটো ৱেবছাইটৰ লিংক দিয়া আছে, আপোনালোকে সেইটো লিংকত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। ইয়াতে একেবাৰে ওপৰত দেখিবলৈ পাব নিউ ইউজাৰ, ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা আন এটা ইণ্টাৰফেচ খোল খাব। ইয়াতে ওপৰত ৰোলটো দিব, তাৰপিছত নম্বৰটো দিব, তাৰপিছত মোবাইল নম্বৰটো দিব। ইয়াতে এইবোৰ দিয়াৰ পিছত তলত দেখিবলৈ পাব ডিক্লাৰেশ্যন, ইয়াতে এটা ৰাইট চিন মাৰি দিব। ৰাইট চিন দিয়াৰ পিছত ইয়াতে নেক্সট বুলি লিখা আছে, এই নেক্সটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ মোবাইলত এটা OTP যাব। সেই OTPটো ইয়াতে লিখিব লাগিব। ইয়াতে এটা বাকচ দেখিবলৈ পাইছে, এই বাকচত সেই OTPটো লিখিব লাগিব। তাৰ তলতে লিখা আছে সাবমিট, এই সাবমিটত লিখিব লাগিব। যদি কিবা কাৰণত মোবাইলত OTP নাযায় তেতিয়াহ'লে তলত দেখিবলৈ পাব লিখা আছে ৰিচেণ্ট OTP, ইয়াত ক্লিক কৰি মোবাইলত আকৌ OTP চেণ্ড কৰিব পাৰিব। সেই OTPটো ইয়াতে বহুৱাব লাগিব, তাৰপিছত সাবমিটত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ আন এটা ইণ্টাৰফেচ খোল খাব। ইয়াতে একেবাৰে ওপৰত শিক্ষাৰ্থীৰ মাৰ্কশ্বিট ওলাব, তাৰপিছত এনেকুৱা এটা ইণ্টাৰফেচ অপেন হ'ব। ইয়াতে কৈছে নেম অফ স্কুল কলেজ অফ দি এপ্লিকেণ্ট, যিজনে এপ্লাই কৰিব বিচাৰে তেওঁৰ নাইবা তাইৰ ওপৰৰ বাকচত নামটো লিখিব লাগিব। 2 নম্বৰত ফাদাৰ্ছ নাইবা গাৰ্জিয়ান নামটো লিখিব লাগিব। মনত ৰাখিব আপোনালোকৰ এডমিট নাইবা ৰেজিষ্ট্ৰেশ্যন কাৰ্ডত যিটো নাম আছে সেইটো নাম কিন্তু ইয়াতে দিব লাগিব। তাৰপিছত কৈছে select a subject for rechecking, candidate can apply for rechecking of maximum 3 subject। শিক্ষাৰ্থীসকলে মেক্সিমাম অৰ্থাৎ সৰ্বোচ্চ 3টা ছাবজেক্টৰ বাবে আবেদন কৰিব পাৰিব। ইয়াতে ইংৰাজী আছে, মেথমেটিক্স আছে, তাৰপিছত ফিজিক্স, কেমিষ্ট্ৰি, এইবোৰ বিভিন্ন ধৰণৰ ছাবজেক্ট আছে। কোনটো ছাবজেক্টত ৰিচেকিঙৰ বাবে এপ্লাই কৰিব বিচাৰে ইয়াতে কেৱল ৰাইট চিন মাৰি দিব। তাৰপিছত ইয়াতে আপলোড ছিগনেচাৰ, ইয়াতে সেই এপ্লিকেণ্টৰ অৰ্থাৎ সেইজন ছাত্ৰ বা ছাত্ৰী ইয়াতে ছিগনেচাৰ আপলোড কৰিব লাগিব। আৰু ছিগনেচাৰটো আপোনালোকৰ যিটো এডমিট নাইবা ৰেজিষ্ট্ৰেশ্যন কাৰ্ডত যেনেকুৱা ছিগনেচাৰ দিছিল সেনেকুৱা ছিগনেচাৰ ইয়াতে ছাবমিট কৰিব লাগিব। আৰু এই ছিগনেচাৰটো 50 KB তলত হ'ব লাগিব আৰু সেইটো JPEG, JPG, PNG এইবোৰ ফাইলত হ'ব লাগিব। এইটো আপলোড কৰাৰ পিছত আৰু ওপৰত কলেজ নেম, তাৰপিছত ফাদাৰ্ছ নেম, তাৰপিছত কি ছাবজেক্টত ৰিচেকিঙৰ বাবে আবেদন কৰিব বিচাৰে এইবোৰ ফিল আপ কৰাৰ পিছত তলত দেখিবলৈ পাব, মই জুম কৰি দেখুৱাব বিচাৰিছোঁ, তলত দেখিবলৈ পাব প্ৰচিড বুলি লিখা আছে। সেই প্ৰচিডত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আন এটা ইণ্টাৰফেচ খোল খাব। এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াতে লিখা আছে টোটেল এমাউণ্ট অফ ফি পেয়েবল, অৰ্থাৎ পাৰ ছাবজেক্ট 300 টকাকৈ দিব লাগিব। যদি এটা ছাবজেক্টৰ বাবে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে 300 টকা দিব লাগিব, আৰু যদি দুটা ছাবজেক্টৰ বাবে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে 600 টকা দিব লাগিব, আৰু যদি 3টা ছাবজেক্টত আবেদন কৰে তেতিয়াহ'লে 900 টকা ইয়াতে পে' কৰিব লাগিব। ইয়াতে কৈছে ছিলেক্ট পে'মেণ্ট অপশ্যন, কিহৰ জৰিয়তে পে'মেণ্ট কৰিব বিচাৰে। যদি ডেবিট কাৰ্ডত পে'মেণ্ট কৰিব বিচাৰে তেতিয়াহ'লে ইয়াতে অনলাইন পে'মেণ্টত ক্লিক কৰিব, আৰু যদি বেংক চালানৰ জৰিয়তে পে'মেণ্ট কৰিব বিচাৰে তেতিয়াহ'লে 2 নম্বৰ অপশ্যনত ক্লিক কৰিব। সেইটো ক্লিক কৰাৰ পিছত নেক্সট বুলি এটা বাকচ দেখিবলৈ পাব, এটা অপশ্যন দেখিবলৈ পাব। সেই অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতেই আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াতে লিখা আছে টোটেল ফি এমাউণ্ট 600। যদি
দুটাত আবেদন কৰে তেতিয়াহ'লে 600 ইয়াতে দেখিবলৈ পাব ইয়াতে প্ৰচিড টু পে ইয়াতে ক্লিক কৰিব লাগিব অৰ্থাৎ ইয়াতে ক্লিক কৰি পে কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস খোল খাব ইয়াতে ডেবিট কাৰ্ড আছে ক্ৰেডিট কাৰ্ড আছে কিহৰ জৰিয়তে পেমেন্ট কৰিব বিচাৰে ইয়াতে পেমেন্ট কৰিব পাৰিব ইয়াতে কাৰ্ড নম্বৰটো দিব আপোনালোকৰ যেটো এটিএম কাৰ্ড থাকে সেই এটিএম কাৰ্ডৰ যেটো নম্বৰ আছে ইয়াতে দিব তাৰ এক্সপায়াৰি ডেট ইয়াতে বহুৱাই দিব CBB/CBC ইয়াতে নম্বৰটো দি দিব তাৰ পিছত কাৰ্ড হোল্ডাৰ নেম সেই এটিএমত কি নাম আছে ইয়াতে এন্টাৰ কাৰ্ড হোল্ডাৰ নেম ইয়াতে লিখি দিব লিখি দিয়াৰ পিছত মেক পেমেন্ট ইয়াতে ক্লিক কৰি পেমেন্ট কৰিব পেমেন্ট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস খোল খাব ইয়াতে কি সাবজেক্টত আবেদন কৰিলে কিমান টকা ললে সকলোখিনি ইয়াতে দেখিবলৈ পাব আৰু ইয়াতে এটা ক্ৰেডিট নম্বৰ ইয়াতে আহিব আৰু এইখিনি কৰাৰ পিছতে কিন্তু এপ্লাই কৰা প্ৰসেসটো সমাপ্ত হ'ব আৰু এনেকৈ একেবাৰে সহজ পদ্ধতিত শিক্ষাৰ্থীসকলে আবেদন কৰিব পাৰিব আৰু এটা কথা যে আপোনালোকে মোবাইলৰ জৰিয়তে আবেদন কৰিবলৈ চেষ্টা নকৰিব কাৰণ মোবাইলত কিবা প্ৰবলেম হ'ব পাৰে ইয়াৰ বাবে আপোনালোকে কম্পিউটাৰ দোকানত গৈ আবেদন কৰিব আৰু কম্পিউটাৰ দোকানত আবেদন কৰিলে হিমান কষ্ট নহব হিয়তে আবেদন কৰি দিব হিয়তক যদি 100-200 টকা দি দিয়ে হিয়তে আবেদন কৰি দিব ইয়াৰ উপৰিও আপোনালোকে যদি মোবাইলৰ জৰিয়তে কৰিব বিচাৰে তেতিয়াহলে কৰিব পাৰিব কোনো ধৰণৰ অসুবিধা নাই কিন্তু বেষ্ট হৈছে কম্পিউটাৰৰ জৰিয়তে আপোনালোকে আবেদন কৰিব এই বছৰ হাই সেকেন্ডাৰী পৰীক্ষাৰ ফলাফলক লৈ বহুত খেলিমেলি সৃষ্টি হৈছিল কিছুমান শিক্ষাৰ্থীয়ে মেথছৰ পৰীক্ষা দিয়া নাছিল তথাপিও মেথছত 5 মাৰ্ক আহিছে আন কিছু সংখ্যক শিক্ষাৰ্থীয়ে অনলাইনত চাইছে যে ফেল কৰিছে কিন্তু মাৰ্কশিটত চাইছে যে পাস আহিছে এনেকুৱা বহুত খেলিমেলি সৃষ্টি হৈছে সেই কাৰণে সাগে এই বছৰ অনলাইন এপ্লাই কৰা অনলাইন ৰিচেকিং কৰা যেটো পৰ্টেল হেতু মুকলি কৰাত অলপ পলম হৈছে যেকে নহক ইতিমধ্যে যেহেতু মুকলি কৰিছে এতিয়াৰ পৰা আপোনালোকে এই ৰিচেকিংৰ বাবে আবেদন কৰিব পাৰিব আবেদন কৰাৰ সময়ত একেবাৰে সিম্পল প্ৰসেস মই দেখুৱাই দিলো স্টেপ বাই স্টেপ দেখুৱাই দিলো কেনেকৈ আবেদন কৰিব লাগে ৰিচেকিং সমাপ্ত হোৱাৰ পিছত শিক্ষাৰ্থীসকলে এই ৰিচেকিং কৰা যেটো ৰিজাল্ট হেতু ৰিজাল্ট লাভ কৰিব আৰু কেনেকৈ সেই ৰিজাল্ট চেক কৰিব লাগে সবিশেষ এইটো চেনেল জৰিয়তে শিক্ষাৰ্থীসকলক জনাই দিয়া হ'ব গতিকে এতিয়াই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব যাতে এডুকেশ্যন ৰিলেটেড শিক্ষা ৰিলেটেড সকলো ধৰণৰ খবৰ লাভ কৰিব পাৰে আৰু এইটো ৱেবছাইটৰ লিংক মোৰ হোৱাটছআপ চেনেলত দিয়া আছে আৰু হোৱাটছআপ চেনেলৰ লিংক এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত দিয়া আছে এতিয়াই মোৰ হোৱাটছআপ চেনেলত ভিজিট কৰক আৰু তাতে লিংক দিয়া আছে সেই লিংকত ক্লিক কৰি ইয়াতে আপোনালোকে আহিব পাৰিব